মৰ্নিং গাইজ, ৱেলকাম বেক টু মাই চেনেল। সকলোকে ঈদ মোবাৰক। আজি ঈদৰ দিন আৰু দেখিছেনে ঈদৰ দিন তথাপিও বৰষুণ পৰি আছে। আহক বেক কেমেৰা কৰি দেখাই আছোঁ। দেখিছেনে বৰষুণ পৰি আছে। বাপৰে বাপ, ইমান ক'লা হৈ আছে নহয়। এতিয়া 5টামান বাজে। বৰষুণ পৰাৰ চান্সে নাই, কিবা হয় দিনটো ক'বই নোৱাৰি। বাপৰে বৰষুণ পৰি আছে আৰু এটা মানুহো নাই, কাৰণ ৰাতিপুৱা 5টা মানহে বাজে এতিয়া। এতিয়া পাকঘৰত সোমাওঁ, অলপ চেৱৈ চাহ বনাওঁ, কাৰণ 7টাতে নমাজ আছে। ইহঁতে উঠাই নাই। ইপিনে চেৱৈ আৰু ইপিনে চাহ বহাই দিলোঁ, দেখিছেনে। আৰু এইবাৰ মই পায়স বনাব নোৱাৰিম, কাৰণ গাখীৰ নাই ইমান। এইখিনি গাখীৰে, সেইকাৰণে গাখীৰ বেছি লাগে পায়স বনাওঁতে। কাঁহী বাতি ৰাতিতে ধুই থৈছোঁ, সেইকাৰণে কাঁহী বাতি নাই ইমান। আৰু চেৱৈ হৈ গ'ল, মোৰ চাহো হৈ গ'ল। এতিয়া উঠা নাই, সিহঁতক মাতোঁ। অলপ পিছত আহি আছোঁ। হাই গাইজ, ইহঁতে নামাজ পঢ়িব গৈ আছে, ল'ৰা আৰু হাজবেণ্ডে। দেখিছেনে কিমান ক'লা হৈছে। বাপৰে বাপ, মই ওপৰৰ পৰাই চাই আছোঁ। খিৰিকীটো বন্ধ কৰি দিওঁ, বাহিৰত দেখাই আছোঁ। আহক, এতিয়া নামাজ পঢ়িব গৈছে। বাপৰে ক'লা হৈছে নহয়। ধুমুহা তুফান আহি আছে ইমান, দেখিছেনে। বাপৰে বাপ, দেখিছেনে কিমান তুফান আহিছে। বাপৰে বাপ, চাওকচোন কেনেকুৱা দেখা গৈ আছে। বাপৰে বৰষুণ পৰিল নহয়। বাপৰে পানী জমা হৈ গৈছে। আৰু মই এতিয়া চাহ খোৱা নাই, চাহ খাম এতিয়া। কাৰেণ্টটোও গৈছে ইমান তুফানৰ কাৰণে। আৰু মই পোলাও বনাই আছোঁ। ঘৰতে কি কৰিম ভাবিলোঁ, পোলাও বনাওঁ। এইটো পোলাও বনাই আছোঁ, লগতে চাহও খাম। চাহটো গৰম দিলোঁ। আহি আছোঁ অলপ পিছত। গাইজ, এতিয়াহে গা চা ধুলোঁ, কেইটামান কাপোৰ আছিল ধুই দিলোঁ। ঈদৰ দিন হ'লে কি হ'ব, কামটো থাকে ঘৰতে। কৰিলোঁ, কাঁহী বাতি ওলাইছিল বহুত, ধুই দিলোঁ। আৰু পোলাও চলাওটো বনাইছোঁ। এতিয়া কি বনালোঁ আহক দেখাই আছোঁ। আৰু চাহও খাম অলপ, বহুত দেৰি হৈছে চাহ খোৱা নাই, 12টামান বাজে। অলপ চাহ খাওঁ, আহক দেখাই আছোঁ। চেৱৈ খোৱাই নাই, চেৱৈ অলপ খাম আৰু চাহ খাম অলপ, কাৰণ বহুত কাম কৰিলোঁ। এইটো হৈছে পোলাও বনাইছোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে নহয় কালাৰটো। আৰু চব্জিও আছে, আৰু বনাম অলপ পিছত দেখাম। এইটো চব্জিও আছে। আৰু কেইটামান চাউলৰ ৰুটি বনালোঁ, দেখিছেনে। এইবিলাক বনোৱাতে কিন্তু সময় লাগে, সেইকাৰণে মই কৰিলোঁ। আগতে বনাই ল'লোঁ। এনেকৈ থৈ দিম, চাউলৰ হয় সেইকাৰণে নষ্ট নহ'ব।
আৰু দেখিছেনে কাঁহী বাতি ইমানবোৰ ওলাইছিল এইবিলাক গোটেই ধুই চুই ল'লোঁ আৰু পানী পৰি থাকে বস্তাটো পাৰি দিলোঁ একদম কাঁহী বাতি নাই কাম শেষ মানে ৰান্ধা আছে আৰু এইবিলাক ধুই চুই থৈ দিছোঁ এতিয়া মই অলপ চাহ খাম আপোনালোকে কিন্তু ব্লগবিলাক শেষলৈকে নাচায় স্কিপ কৰি কৰি চাই শেষলৈকে চাব আৰু ইমান কষ্ট কৰি ব্লগ বনাওঁ আৰু ছাবস্ক্ৰাইব কৰিব নতুন নতুন জনে চাই ভাল লাগিলে কৰিব আৰু তেনেহ'লে চাহ খাওঁ অলপ চাহ খাই আহি আছোঁ আৰু নাস্তাটো আছে দেখুৱাইছোঁ নহয় যোৱাকালি এইবিলাক পিঠা আছেই দেখিছেনে পিঠা আছেই আৰু কেক আছেই ঘৰৰে নাস্তা হয় তেনেহ'লে চাহ খাওঁ অলপ খাই লৈ আহি আছোঁ ল'ৰা নাই দেখাই আছোঁ আহিলে পোলাও চলাওতো বনাইছোঁহে আৰু আলহী আহিছে 2-1জন বেছি নহয় আৰু দেখিছেনে এতিয়া মই বনাম মটন কিমান ধুনীয়া চৰ্বি ছাগলীৰ মাংস হয় এইবিলাক দেখিছেনে কিমান ধুনীয়া এতিয়া বনাই পেলাই পোলাওৰ লগত খাম যেতিয়া দেখাম আপোনালোকক ব্লগটো চাই থাকক এতিয়া সন্ধিয়া 8টামান বাজে আৰু এতিয়াহে অলপ বহিলোঁ কাৰণ গোটেই দিনটো নহয় আজৰি পোৱা নাই কাম কৰিলোঁ আলহী আহিছিল আলহী মানে ঈদৰ দিনটো আহিবই মানুহ অলপ চলপ আহিছিল খোৱা দোৱা দিলোঁ আৰু সকলোকেতো আৰু কেমেৰাত দেখুওৱা নাযায় সিহঁতে কি ভাবিব কেমেৰা লৈ থাকিলে নিজৰ মানুহৰ কথা বেলেগ আৰু আলহী আহিলে দেখুওৱা নাযায় এতিয়া মই সন্ধিয়া চাহ খালোঁ গোটেই দিনটো ভাত খোৱা নাই খাবলৈ মন যোৱা নাই এতিয়াহে ভাতকেইটা খাম মটন বনালোঁ ৰুটি বনালোঁ আৰু পোলাও আছে এতিয়াহে এইটো হৈছে মটন লৈছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে মটন অলপখিনি লৈছোঁ বেছি আৰু নাখাওঁ আৰু এইটো হৈছে পোলাও এইখিনিয়ে আছে আলহী আহিছিল বহুত বনাইছিলোঁ নহয় আলহী আহিছিল শেষ হৈ গৈছে আৰু এইটো হৈছে চাউলৰ ৰুটি এটা লৈছোঁ এইটো খাম ৰাতি এইটোহে ভালদৰে খাম আৰু ব্লগটো নহয় মই বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক